নমস্কাৰ আসাম জুডিচিয়াৰী সাৰ্ভিস গ্ৰেড 3 2025 বৰ্ষৰ প্ৰিলিমিনাৰী এক্সাম হৈ গ'ল ইতিমধ্যে প্ৰশ্ন কাকতখন কেনেকুৱা আছিল কেনেকুৱা নাছিল যিসকলে পৰীক্ষা দিছে তেওঁলোকে ভালদৰে গম পাব মই আজি বিশেষকৈ অসমীয়া যিখিনি অসমীয়া ভাষাৰ লগত জড়িত প্ৰশ্ন সেইখিনিৰ ওপৰত মই আলোচনা কৰিম যে অসমীয়াত কি সোধা হৈছে কেনেকুৱা প্ৰশ্ন সোধা হৈছে আপোনালোক সকলোৱে কেনেকৈ লিখিছে ভালদৰে পাৰিছে নে নাই সহজ লাগিছে নে টান লাগিছে অলপমান কমেণ্ট কৰি ক'বচোন যে নহওক প্ৰশ্ন কাকতখন মই চালোঁ চাই গম পালোঁ যে এইবাৰ অকণমান অসমীয়াৰ যিবিলাক প্ৰশ্ন অকণমান ঘূৰাই পকাই সুধিছে আগতে কি হৈছিল যিমান কেইটা বিষয়বস্তু আছিল অসমীয়া বিষয়টোৰ ভিতৰত আমি যি পঢ়িব লগা আছিল সেইকেইটাৰ প্ৰশ্ন চিধা সোধা হৈছিল কিন্তু এইবাৰ অলপমান তেওঁলোকে কনফিউজ কৰাবলৈ চেষ্টা কৰিছে যেনে এইটো 91 নম্বৰ প্ৰশ্নটোৱে আমি চাব পাৰোঁ তলৰ উত্তৰসমূহৰ পৰা আত্মনিৰ্ভৰৰ বিপৰীতাৰ্থক শব্দ বাছি উলিয়াওক ইয়াত আত্মনিৰ্ভৰ শব্দটোৰ বিপৰীত শব্দটো বাছি উলিয়াব দিছে আমি ইয়াত চাব পাৰোঁ যিকেইটা ইয়াত বিকল্প দিয়া হৈছে তাত বেছিভাগ মানে শব্দ যেনে অনুষ্টুপীয়া পৰমুখাপেক্ষী এইবিলাক শব্দ আমি ক'ত পাইছোঁ আমি বাক সংহতি অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা তাত পাইছোঁ গতিকে ইয়াত দুই ধৰণৰ বস্তু মিলাই এটা প্ৰশ্ন বনাই দিছে আমাৰ মানে বুদ্ধিৰ পৰীক্ষা ল'বলৈ হয়তো যে নহওক ভাল লাগিছে প্ৰশ্নকেইটা চাই অলপমান বেলেগ কৰিবলৈ চেষ্টা কৰিছে যোৱা বছৰকেইটাৰ তুলনাত ইমান বেছি জটিলো নাছিল আৰু সহজ বুলিয়ে ক'ব পাৰি কাৰণ যিসকলে ভালদৰে পঢ়িব তেওঁলোকৰ কাৰণে একেবাৰেই সহজ আৰু যিসকলে নপঢ়িব ওপৰে পঢ়িব বেছি বুদ্ধি নখটাব তেওঁলোকৰ কাৰণে নিশ্চয় কঠিন হ'বই সেইকাৰণে যিমানকেইটা প্ৰশ্ন কাকত হওক আপোনালোকে AGS মানে লৰ পৰীক্ষা দি আছে লৰ প্ৰশ্ন কাকত কেইখন হওক বা সাধাৰণ জ্ঞানৰ বা গণিত যিয়ে নহওক সকলোতে অলপমান বেছিকৈ পঢ়িব লাগে বছৰ আগৰ পৰাই আমি প্ৰচেষ্টা চলোৱা আৰম্ভ কৰিব লাগে যিয়ে নহওক এইবিলাক কথাটো চলিয়ে থাকিব আমি প্ৰথমতে এই প্ৰশ্নকেইটাৰ উত্তৰ কি হ'ব আপোনালোকে শুদ্ধ লিখিছে নে নাই সেইটো আমি আগতে চাই লওঁ 91 নম্বৰটোতো মই ক'লোঁ 92 নম্বৰটো চাওঁ কি সুধিছে ইয়াত সি এটা ধোদৰ পচলা এই বাক্য শাৰীৰ অৰ্থ হৈছে ইয়াত চাৰিটা বিকল্প দিছে ইয়াত বাক্যটো কি দিছে সি এটা ধোদৰ পচলা গতিকে আমি ধোদৰ পচলা কি এই বস্তুটোৰ অৰ্থ জানিব লাগিব আৰু এইটো ক'ত পাম আমি ব্যাকৰণৰ কিতাপ পঢ়িছে যদি এই খণ্ডবাক্য এইবিলাক যদি চাইছে জতুৱা ঠাঁচ খণ্ডবাক্য তাতেই পাব আৰু যদি আপুনি ধোদৰ পচলাৰ অৰ্থ জানে তেতিয়াহ'লে ইয়াত কোনটো শুদ্ধ হ'ব এনেই গম পাই যাব ধোদৰ পচলা মানে কি ধোদৰ পচলা মানে হ'ল এলেহুৱা তো ইয়াত এলেহুৱা শব্দটো ক'ত আছে বি নম্বৰত আছে সি এটা ধোদৰ পচলা মানে সি বৰ এলেহুৱা লোক গতিকে ব্যাকৰণৰ কিতাপ যদি ভালদৰে পঢ়িছে সকলো খুটি নাটি মাৰি সকলোকেইটা বিষয়বস্তু যদি ভালদৰে পঢ়া হৈছে তেতিয়াহ'লে এইটো আপোনালোকে নিশ্চয়কৈ কৰিব পাৰিছে আৰু যিসকলে এইবছৰ পৰীক্ষা দিয়া নাই অহা বছৰলৈ পৰীক্ষা দিয়াৰ কথা ভাবি আছে তেওঁলোকেও যাতে এই বস্তুবিলাক মনোযোগেৰে শুনে আৰু কথাবিলাক যাতে মনত ৰাখে তাৰপিছত 93 নম্বৰত কি সোধা হৈছে সন্ধি প্ৰত্যেক বছৰে সোধা হয় বিপৰীত শব্দ হওক বা এই ফকৰা যোজনা খণ্ডবাক্য সন্ধি এইবিলাক প্ৰতি বছৰে সোধাই হয় তো এইবাৰ কি দিছে যে ইয়াত তলত যিকেইটা বিকল্প দিছে তাৰ ভিতৰত কোনটো শুদ্ধ এফালে যদি আমি চাব যাওঁ প্ৰশ্নটো অলপমান অশুদ্ধ যেন লাগে কিবা এটা প্ৰিণ্টিং মিষ্টেক হোৱা যেন লাগে কাৰণ আপোনালোকে নিশ্চয় গম পাব ইয়াত এটাতকৈ বেছি বিকল্প শুদ্ধ হৈ আছে নদী যোগ অম্বু নদ্যম্বু এইটোও শুদ্ধ যথা যোগ ইচ্ছা যথেষ্টা এইটোও শুদ্ধ তথা যোগ এৱচ তথৈৱচ হয় আমি ব্যাকৰণ কিতাপ ৰচনা বিচিত্ৰাখন যদি আপোনালোকে ব্যৱহাৰ কৰে তাতে এৱচত নহয় ব লিখা আছে সেই হিচাপত তাত লিখা আছে তথৈৱচ কিন্তু ইয়াত লিখি দিছে সেই হিচাপত হৈছে তথৈৱচ যে নহওক ব্যাকৰণৰ কিতাপত যিটো লিখা আছে সেইমতে চাবলৈ গ'লে এটোও শুদ্ধ চিটোও শুদ্ধ ডিটোও শুদ্ধ অশুদ্ধ যদি হৈ আছে কিবা তেতিয়াহ'লে হ'ব জগ অম্বা জগদম্বা তো এইটো জগ অম্বা জগদম্বা এইটো ইয়াৰ ভিতৰত অশুদ্ধ বাকী A C D এই গোটেইকেইটা শুদ্ধ ইতিমধ্যে 28 তাৰিখে গুৱাহাটী হাইকোৰ্টে পৰীক্ষাটোৰ আনচাৰ কিয় ৰিলিজ কৰিছে গতিকে আমি ইয়াত চাই ল'ব পাৰিম আৰু বেছি ভাল হ'ব এইটো চাই ল'লে
93টোত মই কি ক'লোঁ যে A, C আৰু D শুদ্ধ, খালি Bটো ভুল হৈ আছে। আৰু এইফালে প্ৰশ্নটোও ভুল যেনে লাগিছে। গতিকে হয়, মোৰ কথাটোৱে ঠিকে। 93ৰ শুদ্ধ উত্তৰ ইফালে দিছে B। 93ৰ শুদ্ধ উত্তৰ দিছে B। বিত কি আছে? জগদম্বা। কিন্তু জগদম্বাটোতো অশুদ্ধ, বাকীকেইটাহে শুদ্ধ। গতিকে হয়তো এইটো প্ৰশ্নটো ভুল আছে। যদি প্ৰশ্নটো ভুল আছে তেতিয়াহ'লে বহুতে নম্বৰ পাব ইয়াত। যিসকলে শুদ্ধ লিখিছেতো শুদ্ধই, আৰু যিসকলে কিবা ভুলকৈ লিখিছে, যদি ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, তেওঁলোকেও নম্বৰ পাব পাৰে। আচলতে প্ৰশ্নটো হ'ব লাগিছিল তলৰ সন্ধিৰ দ্বাৰা দেখুওৱা কোনটো অশুদ্ধ। তেতিয়াহে কোনটো অশুদ্ধ যদি হ'লহেঁতেন প্ৰশ্নটো, তেতিয়া B নম্বৰটো লিখিলে শুদ্ধ হ'ব। মই দুটা কথাই ক'লোঁ, যিসকলে পৰীক্ষা দিছে তেওঁলোকে গম পাব। 94 নম্বৰত কি সোধা হৈছে? তলৰ উত্তৰসমূহৰ কোনটো অহংকাৰৰ সমাৰ্থক নহয়? অহংকাৰ শব্দৰ কোনটো সমাৰ্থক নহয়? এই তলত যিকেইটা বিকল্প দিয়া আছে, অহমিকা, গৰ্ব, অম্বৰ, দৰ্প। তো অহংকাৰ মানে গৰ্ব আমি জানো। তাৰপিছত অহমিকা মানে কি, দৰ্প মানে কি, এইটো যদি নাজানে তেতিয়াহ'লে মই কৈ দিছোঁ, অহমিকাৰ অৰ্থ হ'ল অহংকাৰ, দৰ্প মানেও হ'ল অহংকাৰ। ঠিক আছে? ইয়াত যদি কিবা বেলেগ আছে সেইটো হ'ল নম্বৰ C, অম্বৰ। অম্বৰ মানে হ'ল আকাশ। গতিকে ইয়াত আচলতে টান একো নহয়। আমি যদি গোটেইকেইটাৰ ভিতৰত এটা মানে অলপমান যদি চাওঁ যে অম্বৰ আৰু অহংকাৰৰতো কোনো মিল নাই, গতিকে এইটোৱে বেলেগ। বাকী অহমিকা, গৰ্ব, দৰ্প যদি মানে আপোনালোকে গম নাপায় এইকেইটাৰ অৰ্থ কি, কমচে কম আমি অম্বৰ মানেতো কি সেইটো জানো। গতিকে সেই হিচাপত যিসকলে লিখিছে তেওঁলোকেও শুদ্ধই লিখিছে, যিসকলে জানি লিখিছে তেওঁলোকৰো শুদ্ধই হৈছে। আৰু যদি কিবা কাৰণত অশুদ্ধ হৈছে, কাৰণ কিছুমানে কি হয় প্ৰশ্ন পঢ়োঁতেই ভুল কৰে, ভালদৰে প্ৰশ্নটো নপঢ়ে, দৌৰাদৌৰিকৈ লিখি দিয়ে, তেনেকৈও ভুল হৈ যায়। ঠিক আছে? তো আমি প্ৰথমতে প্ৰশ্নটো চাব লাগিব যে কি সোধা হৈছে। অহংকাৰৰ সমাৰ্থক শব্দ নহয়। নহয় আছে ইয়াত, হয় লিখা আছে নে নহয় লিখা আছে, এই বস্তুটো চাব লাগে। বহুতে ইয়াত ভুল কৰি দিয়ে। গতিকে প্ৰশ্নটো ভালদৰে চাব। আৰু যদিও ইয়াত নজনা যেন লাগে, যিটো জনা আছে সেইটো ভাবি চাব, হৈ যাব। ইমানো টান নহয়। ঠিক আছে? 95টোত কি সুধিছে? কদাকাৰ শব্দৰ বিপৰীতাৰ্থ শব্দ বাছি উলিয়াওক। এইটো মই ভাবোঁ বহুতৰ ভুল হ'ব পাৰে, কাৰণ হয় প্ৰতি বছৰে এনেকুৱা এটা শব্দ দি দিয়ে যাৰ অৰ্থ লিখিব দিয়ে কেতিয়াবা, আৰু এইবাৰ কি দিছে, এই শব্দটোৰ বিপৰীত শব্দটো লিখিব দিছে, বাছি উলিয়াব দিছে। তো যিসকলে কদাকাৰ মানে কি জানে তেওঁলোকে গম পাব, কদাকাৰ মানে হ'ল দেখাত বেয়া। তো তাৰ বিপৰীত কি হ'ব? সুন্দৰ। কিন্তু যদি আপোনালোকে নাজানে, এনেই কিবা এটা লিখি আহিছে, যদি সুন্দৰ লিখিছে তেতিয়াহ'লে শুদ্ধ হ'ব, আৰু বাকী এইকেইটাৰ ভিতৰত কিবা যদি লিখিছে তেতিয়াহ'লে ভুল হ'ব। এইটো মই ভাবোঁ বহুতৰ ভুল হ'ব পাৰে। 96ত কি দিছে? অগস্ত্য যাত্ৰা। তলৰ উত্তৰসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াওক। মানে অগস্ত্য যাত্ৰা কি, তাৰ অৰ্থটো আমি ইয়াৰ পৰা বাছি উলিয়াব লাগিব, যিকেইটা ইয়াত বিকল্প দিয়া আছে। সাগৰত জাহাজেৰে যাত্ৰা, বিদেশলৈ উৰাজাহাজেৰে যাত্ৰা, উভতি নহাকৈ কৰা যাত্ৰা, ধৰ্মস্থানলৈ পদব্ৰজে যাত্ৰা। এইটো এটা অসমীয়া যোজনা। আৰু এই শব্দটো আপোনালোকে ব্যাকৰণৰ কিতাপত হয়তো নাপাব পাৰে, কিন্তু স্কুলৰ কিতাপত আছে। অগস্ত্য মুনিৰ ওপৰত এটা সম্পূৰ্ণ কাহিনী দিয়া আছে। আৰু আমি সকলোৱে জানো যে এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অসমীয়াই হওক, ইংৰাজীয়ে হওক বা গণিতেই হওক, মানে 10ম শ্ৰেণী, একাদশ, দ্বাদশ শ্ৰেণীৰ এই পৰ্যায়ৰ প্ৰশ্নই সোধা হয়। গতিকে আপোনালোকে যদি স্কুলৰ কিতাপবিলাক অলপমান পঢ়ে, চাই যদি, তেতিয়াহ'লে এই বস্তুটো পাই যাব। যিসকলে জানে আগৰ পৰাই তেওঁলোকেতো পাৰিব। ইয়াৰ অৰ্থ হ'ল উভতি নহাকৈ কৰা যাত্ৰা। মানে এনেকুৱা যাত্ৰা যিটো গ'লে কেতিয়াও উভতি নাহে। গতিকে অগস্ত্য মুনিৰ কাহিনী যিসকলে জানে তেওঁলোকে এইটো পাৰিব, আৰু যিসকলে অলপমান স্কুলৰ কিতাপ চিতাপ চাই থাকে তেওঁলোকে পাৰিব। আৰু অলপমান চোৱাৰো দৰকাৰ। এই যিবিলাক ব্যাকৰণৰ কথা ইয়াত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সোধা হয়, সেইবিলাক আমি ক্লাছ 10, 12 এনেকুৱা পৰ্যায়ত আমি কৰি অহা। ঠিক আছে? তো সেইবিলাক অলপমান চাব লাগে। আৰু মূল সময়ত নহয়, 1 বছৰ 1.5 বছৰমান আগৰ পৰাই যদি আমি আৰম্ভ কৰোঁ এই প্ৰস্তুতিকৰণ, তেতিয়াহ'লে আমি সকলোবিলাক বস্তুৱে চাব পাৰোঁ। যিসকলে পৰীক্ষা দিছে তেওঁলোকতো দিছেই, যিসকলে দিয়া নাই তেওঁলোকৰ কাৰণে ইমানবিলাক কথা কৈ আছোঁ। অলপমান এইবিলাক মানে বুজি যদি প্ৰিপাৰেশ্যন আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা আৰু ভাল হ'ব।
তাৰপিছত 97ত কি সুধিছে ভাৰতীয় সাক্ষ্য অধিনিয়মৰ কোনটো ধাৰাত মৃত্যুকালীন ঘোষণাৰ বিষয়ে উল্লেখ আছে এইটো উকিলসকলৰ পঢ়াৰ বস্তু আইনৰ কথা কিন্তু এইবাৰ কি হৈছে প্ৰশ্নটো চাই ভাল লাগিছে প্ৰত্যেক বছৰে এনেকুৱা এটা আইনৰ প্ৰশ্ন থাকেই আমি বিশেষকৈ দেখা পাওঁ যে ইংৰাজী শব্দ এটাৰ অসমীয়া লিখিব দিয়ে যে এইটো লিগেল ৱৰ্ডৰ অসমীয়াটো কি হ'ব সেই হিচাপত বহুতে মানে কি পঢ়িব কি নপঢ়িব মানে অলপ টান পায় কথাটো পঢ়িব লগা বহুত শব্দ থাকে তাৰ ভিতৰত কমন পৰিবনে নাই সেইটো এটা চিন্তা কিন্তু এনেধৰণৰ প্ৰশ্ন যদি সোধা যায় তেতিয়াহ'লে ভাল ইমান দীঘল দীঘল লিষ্ট পঢ়াতকৈ এইটো যিহেতু পঢ়াৰ ভিতৰতে গতিকে এইটো কৰিব পাৰে তো এইটো ভাল লাগিছে যিসকলে প্ৰশ্নটো এইবাৰ বনাইছে এইটো বৰ ভাল কাম কৰিছে খুব ভাল লাগিছে এনেকুৱা প্ৰশ্ন কাৰণ লিগেল ৱৰ্ডটো কিমান আছে কোনটো পঢ়িব কোনটো নপঢ়িব ছাত্ৰই হয়নে নাই মই যিহেতু নাজানো আইনৰ বিষয়ে কিন্তু ইয়াত আনচাৰ কিট চাই ক'ব পাৰিম যে 97ৰ শুদ্ধ উত্তৰটো হ'ব চি ধাৰা 26 গতিকে এইটো শুদ্ধ হ'ব ভৱিষ্যতৰ কাৰণে আপোনালোকে এনেকুৱা প্ৰশ্নৰ উত্তৰ আৰু ভালদৰে চাই যাব আহিব পাৰে এবাৰ অহা আৰম্ভ হৈছে যদি অহাবাৰো আহিব পাৰে লিগেল ৱৰ্ডছবিলাকতো চামেই আমি কাৰণ আগতে যিহেতু আহিছে পৰীক্ষাত কিন্তু এইবাৰ এনেকুৱা প্ৰশ্ন নতুনকৈ আহিছে গতিকে আমি এতিয়া এনেকুৱা প্ৰশ্নও চাই যাব লাগিব তো 97ৰ উত্তৰটো এইটো হ'ব চি তাৰপিছত 98 নম্বৰত আছে গোট গৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে এইটো জতুৱা ঠাঁচ একেবাৰে সহজ গোট গৰু মানে হ'ল মহামূৰ্খ তাৰপিছত 99 নম্বৰত সোধা হৈছে মানুহজনৰ বৰ হাত দীঘল এই বাক্যশাৰীৰ অৰ্থ লিখা এই বাক্যশাৰীত মেইন শব্দটো কি ইয়াত হাত দীঘল আমি ক'ত পাইছোঁ জতুৱা ঠাঁচত পাইছোঁ হয়নে নাই তো হাত দীঘলৰ অৰ্থ মানে কি প্ৰভাৱশালী তো ইয়াত প্ৰভাৱশালী শব্দটো ক'ত আছে এই 2 নম্বৰত আছে মানুহজন বৰ প্ৰভাৱশালী তো বাকী কেইটা হ'বই নোৱাৰে বৰ দীঘল নহয় বহু দূৰলৈ দেখে নহয় দুষ্ট নহয় যিসকল মানুহ বৰ শক্তিশালী প্ৰভাৱশালী তেওঁলোকৰ ক্ষেত্ৰত এই হাত দীঘল শব্দটো ব্যৱহাৰ কৰা হয় তাৰপিছত 100 নম্বৰতো সেই আকৌ জতুৱা ঠাঁচে দিয়া হৈছে এইবাৰ বহুত কেইটা ঠাইত জতুৱা ঠাঁচ দিছে জতুৱা ঠাঁচৰ ওপৰত প্ৰায় 3-4টামান প্ৰশ্নই দিছে মানে মই ভাবোঁ আৰু 2-এটা বেলেগ বেলেগ বিষয়বস্তুৰ ওপৰত প্ৰশ্ন বনাব পাৰিলেহেঁতেন কিন্তু যিয়ে নহওক এফালেদি ভালেই কৰিছে সহজে কৰিছে মই যোৱা এটা ভিডিঅ'ত বহুতকেইটা পঢ়াৰ কথা কৈছিলোঁ এইটোও চাব সেইটোও চাব কেতিয়াবা কি বহুতবিলাক চাই গ'লে সেইবিলাক নাহে আৰু কেতিয়াবা বেছি চাই নগ'লে কিবা কিবি বেলেগ বেলেগ আহি যায় গতিকে ক'ব নোৱাৰি আৰু কি সোধা যায় কি সোধা নাযায় আমি এইটো বছৰত এনেকুৱা আহিছে কাৰণে অহা বছৰতো তেনেকুৱা আহিব সেই বুলি ভাবি পঢ়িব নালাগে চব বস্তুৱে অলপ অলপ চাই যাব লাগে ব্যাকৰণৰ কিতাপত যি যি আছে নহ'লে আৰু গৈ ঠগ খাব লাগিব পৰীক্ষা হলত হয়নে নাই যে নহওক ইয়াতো আকৌ সেই জতুৱা ঠাঁচে দিয়া আছে লাওপাত কচুপাত দবাপিতা বগলী ভকত মেৰপাক গতিকে জতুৱা ঠাঁচবিলাক যিসকলে ভালদৰে পঢ়িছে সেইসকলে ধুনীয়াকৈ এইকেইটাৰ উত্তৰ ওলাব পাৰিব প্ৰশ্নটো কি সোধা হৈছে তলত দিয়া জতুৱা ঠাঁচৰ কোনটো অৰ্থ অশুদ্ধ ইয়াত যিমানকেইটা জতুৱা ঠাঁচৰ বিপৰীতে অৰ্থ দিয়া হৈছে তাৰ ভিতৰত এটা অশুদ্ধ আছে আমি গম পাব লাগিব তাৰ কাৰণে আমি গোটেইকেইটাৰ অৰ্থ জানিব লাগিব হয়নে নাই লাওপাত কচুপাত মানে দন্দোৰা হয় শুদ্ধ দবাপিতা মানে বেছি পৰিমাণে হয় শুদ্ধ বৰষুণৰ ক্ষেত্ৰত কোৱা হয় দবাপিতা বৰষুণ বগলী ভকত সন্যাসীৰ দৰে লগ বগলী ভকত মানে সন্যাসীৰ দৰেতো লগ নহয় এইটো কি বাহিৰে সাধু ভিতৰি অসৎ তেনেকুৱাকৈ লিখা আছে নহয় ৰচনাৰ কিতাপত তো এইটো অশুদ্ধ হৈ আছে আৰু কিবা অশুদ্ধ হৈ আছে নেকি চাওঁ মেৰপাক মানে পাক লগা কথা বা কাৰ্য এইটোও শুদ্ধই হৈ আছে গতিকে ইয়াৰ ভিতৰত অশুদ্ধ হৈ আছে এই চি নম্বৰটো এইখিনিয়ে আছিল একেইটাই প্ৰশ্ন আছিল অসমীয়াত মই ভাবোঁ প্ৰশ্নখন টান নাছিলে সহজে আছিলে আপোনালোকে যদি ভালদৰে পঢ়িছে সহজে হ'ব আৰু ভাল নম্বৰ পাব আৰু যিসকলে ভালদৰে পঢ়া নাই তেওঁলোকৰ কাৰণেতো সমস্যাই হ'ব আৰু যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতিকৰণ চলাই আছে তেওঁলোকে হয়তো গম পাই গৈছে কেনেদৰে পঢ়িব লাগিব আগৰ বছৰৰ প্ৰশ্নবিলাক যদি চাইছে আৰু এই বছৰৰ প্ৰশ্নবিলাক চাইছে তেতিয়াহ'লে গমেই পাব কেনেকুৱা কি মানে ট্ৰেণ্ড আহিছে নতুনকৈ তো এইকেইটা বস্তু জতুৱা ঠাঁচ খণ্ডবাক্য বিপৰীত শব্দ সমাৰ্থক শব্দ সন্ধি আৰু আইনৰ কিবা কিবি এইবিলাকতো থাকেই সদায় থাকে আগলৈও থাকিব কিন্তু নথকা বস্তু কিছুমানো পঢ়ি যাব এনেকুৱা নহয় যে এইবিলাক অহা নাই 4-5 বছৰে অহা নাই আৰু আগলৈ নাহে সেয়া নহয় ভৱিষ্যতত যিকোনো হ'ব পাৰে
তো ব্যাকৰণত বহুত কিবা কিবি টপিক থাকে সকলোখিনি পৰীক্ষাৰ আগত অলপ অলপকৈ চকু ফুৰাই যাব কিছুমান সময়ত সাধাৰণ জ্ঞানৰ প্ৰশ্নও আহি যায় অসমীয়া ভাষা সাহিত্যৰ লগত জড়িত প্ৰশ্নও আহি যায় এইবাৰ অহা নাই কিন্তু আহিব পাৰে ভৱিষ্যতে সেইবিলাকো চোৱা দৰকাৰ মেইনছৰ কাৰণে চাব লাগে আৰু এই প্ৰিলিমছত যি প্ৰশ্ন আহে মেইনছতো এইবিলাক প্ৰশ্ন সোধা হয় আৰু তাৰ বাহিৰে ৰচনা চিঠি পত্ৰ অনুবাদ তো মেইনছৰ চিলেবাছখনো অলপমান ডাঙৰ হয় কিন্তু তাৰ লগত প্ৰিলিমছত আমি যি পঢ়িছোঁ সেইবিলাক বস্তু এটা দুটা সোধা হয় গতিকে আপোনালোকে ভালদৰে পঢ়া আৰম্ভ কৰিব যিসকলে প্ৰিলিমছ ভালদৰে পাছ কৰে আশা কৰোঁ মেইনছো ভালদৰে পাছ কৰিব পাৰিব যিসকলে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি দিছে যে অহাবাৰ দিব তেওঁলোকলৈ মোৰ শুভকামনা থাকিল আকৌ লগ পাম আন এটা ভিডিঅ'ৰ জৰিয়তে তাত আমি আৰু কিছুমান দৰকাৰী কথা আলোচনা কৰিম ঠিক আছে ধন্যবাদ